নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। এইখন হৈছে ABUB কুৱেশ্যন পেপাৰ হয় আৰু 2014ৰ কুৱেশ্যন পেপাৰ হয়। আপোনালোকে যদি আসামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। নেক্সট ভিডিঅ'ত মই 2016 চনৰ 19 চনৰ 20 চনৰ আৰু 22 চনৰ সকলোখিনি পেপাৰ মই লৈ আহিম। মই ভিডিঅ' বনাই যাম, চ' আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াতে প্ৰথম কুৱেশ্যনটোত আছে নামঘোষা ৱাজ ৰিটেন বাই। চ' নামঘোষা কোনে লিখিছিলে? এইটো ভিডিঅ' আপোনালোকে মক টেষ্ট হিচাপেও ল'ব পাৰে, আপোনালোকে উত্তৰবিলাক কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ A2। মাধৱদেৱে লিখিছিলে নামঘোষা। নামঘোষা ৱাজ ৰিটেন বাই মাধৱদেৱ। অপশ্যন নাম্বাৰ A2 হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2ত আছে স্বচ্ছ ভাৰত অভিযান ষ্টাৰ্টেড ফ্ৰম হুৱেৰ। স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিলে? ইয়াতে কোৱা হৈছিলে টাইপিঙত হ'ল, চ' ক'ৰ পৰা আৰম্ভ হৈছিলে? ইয়াতে যদি শুদ্ধ উত্তৰটো চাওঁ, ইয়াৰে অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ A2, ৰাজঘাটৰ পৰা আৰম্ভ হৈছিলে, ৰাজঘাট। নেক্সট কুৱেশ্যনত আছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং। কুৱেশ্যন নম্বৰ 3ত আপোনালোকে দেখা পালে কি আছে, প্ৰথম আহোম ৰজা কোন আছিলে? ইয়াতে অপশ্যনবিলাক দিয়া আছে প্ৰতাপ সিংহ, চুকাফা, চুহুংমুং আৰু ৰুদ্ৰসিংহ দিয়া আছে। ইয়াতে যদি চাই তেতিয়াহ'লে স্বচ্ছ ভাৰত অভিযান যোনটো আছিলে ষ্টাৰ্ট হৈছিলে কেতিয়া হৈছিলে সেইটো আহিব পাৰে। ঠিক আছে, PM মোদীয়ে লঞ্চ কৰিছিলে স্বচ্ছ ভাৰত অভিযানটো। ইয়াতে শ্লোগানটো যদি চাই তেতিয়াহ'লে 1 ষ্টেপ টুৱাৰ্ডছ ক্লিনিনেছ। চ' ইয়াতে আপোনালোকে শ্লোগানটো মনত ৰখা উচিত, কেতিয়াবা এক্সামত আহিব পাৰে যে স্বচ্ছ ভাৰত অভিযানৰ বা স্বচ্ছ ভাৰত মিছনৰ যোনটো শ্লোগান আছিলে সেইটো শ্লোগান কি হয় বুলি আহিব পাৰে। আৰু স্বচ্ছ ভাৰত অভিযানটো কোনে লঞ্চ কৰিছিলে? PM মোদীয়ে, নৰেন্দ্ৰ মোদীয়ে লঞ্চ কৰিছিলে। আৰু আপোনালোকে যদি চাই লঞ্চ ডেটটো হৈছে স্বচ্ছ ভাৰত অভিযান ষ্টাৰ্ট হৈছিলে 2 অক্টোবৰ 2014 হৈছিলে। ঠিক আছে, ৰাজঘাটৰ পৰা ষ্টাৰ্ট হৈছিলে, মনত ৰাখিব। এইটো কুৱেশ্যন আহিছিলে বাৰু ৰাজঘাটত, সেইটো কুৱেশ্যনৰ কাৰণে মই এইটো দেখাবলগীয়া হৈছে। 2 অক্টোবৰ 2014ত ষ্টাৰ্ট হৈছিলে। ঠিক আছে, এইটো মনত ৰখাটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চুকাফা। অপশ্যন নাম্বাৰ B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। চুকাফা আছিলে আহোমৰ প্ৰথম ৰজা আছিলে চুকাফা। আৰু এইখিনিতে আপোনালোকে জানি থোৱা উচিত যে আহোম কিংডমৰ বিষয়ে কেইবাটাও প্ৰশ্ন আহিব পাৰে। কেপিটেলৰ বিষয়েও আহে, যাতে প্ৰথম কেপিটেল কি আছিলে বা লাষ্ট কেপিটেল কি আছিলে আহোমৰ। যদি চাওঁ তেতিয়াহ'লে আহোমৰ কেপিটেল ক'ত ক'ত আছিলে, ৰাজধানী ক'ত ক'ত আছিলে? চৰাইদেউত আছিলে, বকতাত আছিলে, গড়গাঁৱত আছিলে, ৰংপুৰত আছিলে আৰু যোৰহাটত আছিলে। আহোমৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউত আৰু লাষ্ট শেষ ৰাজধানী আছিলে যোৰহাটত আছিলে। এই দুটা কুৱেশ্যন খুবেই ৰিপিট হৈ থাকে, সেইটো কাৰণে আপোনালোকক মই দেখাই দিলোঁ। কুৱেশ্যন নম্বৰ 4ত আছে আমেৰিকাৰ ৰাজধানী কি হয়? কেপিটেল অফ আমেৰিকা। ইয়াতে যদি চাই অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাশ্বিংটন DC। আমেৰিকাৰ ৰাজধানী হৈছে, আমেৰিকাৰ কেপিটেল হৈছে ৱাশ্বিংটন DC। কেপিটেলৰ বিষয়ে কুৱেশ্যন আহেই, কেপিটেল, কাৰেঞ্চি, এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনত আছে কুৱেশ্যন নম্বৰ 5ত আছে আলি আই লৃগাং ফেষ্টিভেল চেলিব্ৰেটেড বাই। আলি আই লৃগাং উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? এটা অপশ্যনবিলাকক দিয়া আছে বড়ো, ৰাভা, দেউৰী আৰু মিচিং দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ D2 হ'ব, মিচিংসকলে পালন কৰে আলি আই লৃগাং। আৰু এইখিনিতে আপোনালোকে জানি থোৱাটো উচিত যে আলি আই লৃগাঙৰ আলি মানে কি, আই মানে কি, লৃগাং মানে কি, এইকেইটাও আহে। চ' আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইখিনিতে আপোনালোকে জানি থোৱাটো উচিত যে আলি আই লৃগাং ফেষ্টিভেলটো কি ফেষ্টিভেল হয়? স্প্ৰিং ফেষ্টিভেল হয়, এছ'চিয়েটেড উইথ এগ্ৰিকালচাৰ, চেলিব্ৰেটেড বাই দ্য মিচিং অৰ মিচিং ট্ৰাইবেল পিপুল অফ আছাম এণ্ড আদাৰ নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টেট অন দ্য অকেজন অফ দ্য বিগিনিং অফ দ্য আহু পেডিক কাল্টিভেশ্যন। দ্য ফেষ্টিভেল মাৰ্কছ অনছেট অফ শ্বয়িং চিডছ। দ্য নেম অফ দ্য ফেষ্টিভেল ইজ মেড আপ অফ দ্য 3 টাৰ্মছ। আলি মানে হৈছে লিগামছ, আই মানে হৈছে চিড আৰু লিগাং মানে হৈছে টু শ্ব'।
মানে হিস্সা ঠিক আছে I মানে হৈছে seed যোনটো বীজটো The festival begins on the first Wednesday of the Falguna মানে ফাগুন the 12th month of the Hindu calendar Next question গৈছো Question number 6 আছে the second battle of Panipat was fought in the year পানিপথৰ দ্বিতীয় যুদ্ধ কোনটো বছৰত সংঘটিত হৈছিল অপচনবিলাক চাই লওক এবাৰ কি দিয়া আছে ইয়াৰে যদি অপচন গিটাৰ ভিতৰত চাওঁ তেতিয়াহলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি টো হ'ব 1556 চনত হৈছিল আৰু লগতে ডেটটো মনত ৰাখিব 5 নৱেম্বৰ 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল আৰু লগতে এইটো আহে যে পানিপথৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল হেতু কোৱেশ্যনো আহে সো আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকে চাই লওক এবাৰ The second battle of Panipat was fought on 5th November 1556 between Akbar and the King of Delhi Hemu. কাৰ মাজত হৈছিল আকবৰ আৰু King of Delhi Hemuৰ মাজত হৈছিল second battle of Panipat. সো মনত ৰাখিব এটো কোৱেশ্যন খুবেই ইম্পৰ্টেন্ট হয়। Question number 7 ৰ আছে মাধৱদেৱ was born in. সো মাধৱদেৱৰ জন্ম ক'ত হৈছিল? অপচনবিলাক কি দিয়া আছে এবাৰ চাই লওক আপোনালোকে। ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি টো হ'ব লখিমপুৰত জন্ম হৈছিল মাধৱদেৱ আৰু লখিমপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল এটা অপচনত লেটেকুপুখুৰী দিয়া আছে সব আপোনালোকে কনফিউজ নহব লখিমপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল লখিমপুৰ জিলাৰ ঠিক আছে আৰু মাধৱদেৱৰ জন্ম কোন চনত হৈছিল মৃত্যু ক'ত হৈছিল মৃত্যু কিমান চনত হৈছিল হেতু কোৱেশ্যন আপোনালোকে জনাটো খুবেই ইম্পৰ্টেন্ট হয় মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত হৈছিল 1489 ত হৈছিল আৰু মৃত্যু হৈছিল 1596 ত 1596 চনত মৃত্যু হৈছিল জন্ম হৈছিল লেটেকুপুখুৰী নাৰায়ণপুৰত আৰু মৃত্যু হৈছিল ভেলা চত্ৰত হৈছিল মৃত্যু কোচবিহাৰৰ ভেলা চত্ৰত মৃত্যু হৈছিল Question number 8 ত আছে উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল Who established the first tea garden in Upper Assam So ইয়াৰে ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি টো মনিৰাম দেৱান Question number 9 ত আছে how many district in Assam অসমত কিমানখন জিলা আছে দিয়া আছে আসলে 35 খন আছিল কিন্তু এতিয়া 31 খন হ'ল সো এটা অপচন গিটাৰ ভিতৰত দিয়া নাই ইয়াতে ভুলকে দিয়া আছে ঠিক আছে এটা 31 টো অপচনত ভৰাই দিছো অপচন নাম্বাৰ 8 হৈছে ইয়াৰ শুদ্ধ উত্তৰ অসমত এতিয়া বৰ্তমান জিলা আছে 31 খন জিলা আছে 35 খন আছিল কিন্তু 35 খনৰ পৰা 4 খন ৰিমুভ কৰি দিয়া হ'ল এতিয়া 31 খনে আছে আপোনালোকে চাই লওক ডিস্ট্ৰিক্ট ইন আসাম নিউ এণ্ড ওল্ড On 31 December 2022, the Assam Cabinet announced the merging of 4 new districts in Assam into 4 existing one. ঠিক আছে 4খন ডিস্ট্ৰিক্ট 4খন জিলাৰ লগত সংলগ্ন কৰি দিলে মাৰ্জ কৰি দিলে The Assam Cabinet is headed by the Chief Minister of the state Himanta Biswa Sharma. After the merging, the total number of new districts in the state went from 34 to 31. আসলে 35 আছিল 35 to 31 হ'ল 4খন মাৰ্জ কৰি দিয়া হ'ল তামুলপুৰ উইথ বাক্সা লগত হোজাই উইথ নগাঁও লগত বজালি উইথ বৰপেটা বিশ্বনাথ উইথ শোণিতপুৰ সমনৰ ৰাখিব কে তাৰিখে মাৰ্জ কৰিছিলে on December 31 2022 লগতে আপোনালোকে জিলা কিখনৰ নাম ডিস্ট্ৰিক্ট কিখনৰ নামও জানি থোৱাটো উচিত হয় জানি থোৱাটো মানে কি আপোনালোকে চাই লওক যোৰহাট বৰপেটা কাছাৰ চিৰাং ধেমাজি ডিব্ৰুগড় গোৱালপাৰা হাইলাকান্দি কামৰূপ মেট্ৰপলিটান কাৰ্বি আংলং কোকৰাঝাৰ মাজুলী নগাঁও শিৱসাগৰ সাউথ চালমাৰা মানকাছাৰ উদালগুৰি বাক্সা বঙাইগাঁও চৰাইদেউ দৰং ধুবুৰী ডিমা হাছাও গোলাঘাট কামৰূপ কৰিমগঞ্জ লখিমপুৰ মৰিগাঁও নলবাৰী শোণিতপুৰ তিনচুকীয়া আৰু ৱেষ্ট কাৰ্বি আংলং আৰু এইটো কোৱেশ্যনো আহে বিগেষ্ট ডিস্ট্ৰিক্ট ইন আসাম অসমৰ ডাঙৰ জিলাখনৰ নাম কিও আহে ঠিক আছে মনত ৰাখিব অসমৰ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং আৰু এৰিয়াটো হৈছে 10434 স্কয়াৰ কিলোমিটাৰ ঠিক আছে মনত ৰাখিব
আৰু এটা কুৱেশ্যন, হোৱাট ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম? স্মলেষ্ট ডিষ্ট্ৰিক্ট কি হয়? চাউথ চালমাৰা মানকাছাৰ হৈছে চবচে সৰু ডিষ্ট্ৰিক্ট। ইয়াৰ এৰিয়াটো যদি চায় তেতিয়াহ'লে 568 স্কোৱাৰ কিলোমিটাৰ হয়। চ' মনত ৰাখিব, এই দুটা কুৱেশ্যন আহি থাকে। কুৱেশ্যন নম্বৰ 10ত আছে, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম ৰাজ্যৰ অন্তিম ৰাজধানী কি আছিলে? অন্তিম ৰাজধানী আছিলে যোৰহাট। ঠিক আছে, প্ৰথম আছিলে চৰাইদেউ, তাৰপিছত একদম শেষ ৰাজধানী আছিলে, অন্তিম ৰাজধানী আছিলে যোৰহাট আছিলে। মই অলপ আগতে আপোনালোকক দেখাই গ'লোৱে, আকৌ এবাৰ দেখাই দিছোঁ। চ' আপোনালোকক দেখাই দিছোঁ, আহোম ৰাজ্যৰ যোনটো প্ৰথম কেপিটেল আছিলে চৰাইদেউ আছিলে। ঠিক আছে, প্ৰথম আছিলে চৰাইদেউ, তাৰপিছত হ'ল বকতা, তাৰপিছত গড়গাঁও, তাৰপিছত ৰংপুৰ, তাৰপিছত হৈছে যোৰহাট। 1 নম্বৰ কেপিটেল, 2 নম্বৰ কেপিটেল, 3 নম্বৰ আৰু 4 নম্বৰ আৰু 5 নম্বৰ কেপিটেল। ঠিক আছে, আপোনালোকে কেপিটেলকেইখন মনত ৰাখিব, ৰাজধানী ক'ত ক'ত আছিলে মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 11ত আছে, লংগেষ্ট ডে অফ দ্য ইয়েৰ ইন ইণ্ডিয়া? ভাৰতত বছৰটোৰ আটাইতকৈ দীঘল দিন কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ-টো, 21 জুন। 21 জুন হৈছে ভাৰতৰ লংগেষ্ট ডে। চ' মনত ৰাখিব, 21 জুন হৈছে লংগেষ্ট, আটাইতকৈ দীঘল দিন। নেক্সট কুৱেশ্যনত আছে, কুৱেশ্যন নম্বৰ 12ত আছে, হু ইজ অলছ' ন'ন এজ দিহিঙীয়া ৰজা? কাক দিহিঙীয়া ৰজা বুলিও জনা যায়? চ' আপোনালোকে কুৱেশ্যনবিলাকৰ উত্তৰবিলাক কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি-টো হ'ব, চুহুংমুঙক জনা যায় দিহিঙীয়া ৰজা বুলিও জনা যায়। চ' নেক্সট কুৱেশ্যনত আছে, কুৱেশ্যন নম্বৰ 13ত আছে, দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ ৱাজ? প্ৰথমখন অসম দৈনিক বাতৰি কাকত কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি-টো হ'ব, দৈনিক বাতৰি হৈছে। প্ৰথমখন অসমৰ দৈনিক বাতৰি কাকত হৈছে দৈনিক বাতৰি। ঠিক আছে, ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ ৱাজ দৈনিক বাতৰি। অপশ্যন নম্বৰ বি-টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 14ৰ যোনটো উত্তৰটো হ'ব, ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি-টো, 14 হ'ব। হাউ মেনি কনষ্টিটুৱেঞ্চি আৰ দেয়াৰ ইন লোকসভা ফ্ৰম আছাম? অসমৰ পৰা লোকসভাত কিমানটা সমষ্টি আছে? ইয়াৰ উত্তৰটো হৈছে 14, 14টা সমষ্টি আছে। নেক্সট কুৱেশ্যনত আছে, দ্য চেক্ৰেড বুক অফ জৈনছ আৰ কল্ড? জৈনসকলৰ পবিত্ৰ কিতাপবোৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি-টো হ'ব, আগামছ। ঠিক আছে, এটা আচলতে স্পেলিংটো অলপ ভুল হৈ আছে, ইয়াতে হ'ব আগামছ, AGAMS। জৈনসকলৰ পবিত্ৰ কিতাপবোৰক দ্য চেক্ৰেড বুক অফ জৈনছ আৰ কল্ড আগামছ বুলি কোৱা হয়। এইটো আচলতে স্পেলিংটো অলপ ভুল হৈ আছে, আংগাছ বুলি কয় বুলি নাজানো, কিন্তু মই আগামছ বুলি পাইছোঁ, AGAMS। এবাৰ চাই লওক, আগামছ বুলি কয় বা আগাম সূত্ৰছ বুলিও কয়। ঠিক আছে, দ্য চেক্ৰেড বুক অফ জৈনিজম আৰ কালেক্টিভলি ন'ন এজ আগামছ অৰ আগাম সূত্ৰছ। ইট কনচিষ্ট অফ দ্য টেকনিক্স অফ লৰ্ড মহাবীৰছ টিচিংছ ডেট ৱেৰ মেথডিকেলি কম্পাইলড বাই হিজ ডিচিপ্লিনছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি-টো হ'ব, 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিলে, ইয়াণ্ডাবুৰ চুক্তি স্বাক্ষৰিত কৰা হৈছিলে 1826 চনত স্বাক্ষৰিত কৰা হৈছিলে। লগতে আপোনালোকে ডেটটো জনাটো ইম্পৰ্টেণ্ট হয়, 24 ফেব্ৰুৱাৰী 1826 চনত, 1826ত। ডেটটো আপোনালোকে এবাৰ চাই লওক, চাইন কৰা হৈছিলে ইয়াণ্ডাবু সন্ধি, ট্ৰিটি অফ ইয়াণ্ডাবু, 24 ফেব্ৰুৱাৰী 1826 চনত চাইন কৰা হৈছিলে। আৰু কুৱেশ্যন আহে, ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিলে? চ' আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 17ত আছে, দ্য ছিষ্টেম অফ ডাইকি ৱাজ ইন্ট্ৰডিউচ ইন ইণ্ডিয়া ইন? ভাৰতত ডাইকি প্ৰণালী প্ৰৱৰ্তন কিমান চনত কৰা হৈছিলে? চ' খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চ' কমেণ্ট কৰি জনাব আপোনালোকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ-টো, 1919 চনত, 1919ত ডাইকি প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিলে। অপশ্যন নম্বৰ এ-টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, 1919 চনত, 1919ত।
কুৱেশ্যন নম্বৰ 18 আছে আহোম ৰজাৰ কোনজনে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিলে হুইচ অফ দ্য আহোম কিং কনষ্ট্ৰাক্টেড দ্য বশিষ্ঠ টেম্পল বশিষ্ঠ মন্দিৰ আহোম ৰজাৰ কোনজনে নিৰ্মাণ কৰিছিলে অপশ্যনকেইটা চাই লওক কি আছে প্ৰতাপ সিংহ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চিটো ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিলে অপশ্যন নম্বৰ চি ৰাজেশ্বৰ সিংহ চ' ধন্যবাদ আজিৰ ভিডিঅ'ত 18টা কুৱেশ্যন আলোচনা কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত মই বাকী পাৰ্টখিনি লৈ আহিম বহুতখিনি আছে পাৰ্ট চ' আপোনালোকে আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো বহুতেই চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো লাইক কৰিব ধন্যবাদ